পজিটিভ কেছ যদি বিচাৰে জালুকবাৰী পিএছ যেটো মই কৈছিলো যে পাণ্ডু অঞ্চল সেই কেছটো সেই পিএছটোতে কেছ হৈ গ'ল 31 এখিনি কিন্তু মই উইদাউট ট্ৰেভেল হিষ্ট্ৰি কৈছো উইথ ট্ৰেভেল হিষ্ট্ৰি হোম কোৱাৰেণ্টাইনত থকা মানুহ দেটি যে হেতু বেলেগ কথা তেনেকে গুৱাহাটীত প্ৰায় 450 কেছ হৈছে কিন্তু এটো এটা বেলেগ ফটাখিল আমবাৰীত কেছৰ সংখ্যা আন্ডাৰ ফটাখিল আমবাৰী পিএছ নাও 69 ভৰলুমুখ পিএছ 51 আৰু পানবজাৰ পিএছ 25 সো এই চাৰিটা অঞ্চল এটা হটস্পট হিচাপে বা পইণ্ট অফ কনসাৰ্ন হিচাপে আমাৰ লগত দেখা গৈছে যোৱা কালি পৰহি আমাৰ স্বাস্থ্য বিভাগে কামৰূপ জিলা প্ৰশাসনৰ লগত মেট্ৰো প্ৰশাসনৰ লগত আমি খুব অন্তৰংগকৈ আমি কথা পাতিছো তো হাউ টু কমবেট কোভিড ইন গুৱাহাটী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা কক্ষটো 6টা বজাত আমাৰ এখন সভা বহিব বেসিক্যালি আমি 3-4টা স্ট্ৰেটেজি আমি ৰিকমেন্ড কৰিছো হেতু হৈছে যে ওয়ার্ড ওয়াইজ লকডাউন যে যতে কেছৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব সেই ওয়ার্ড কেটাত আমি টোটাল লকডাউন দিব লাগে but that decision will not be taken by the health department this decision has to be taken by Kamrup district metro but we have recommended আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি এটো recommend কৰিছো যে whenever it is necessary ward wise lockdown আমি impose কৰিব লাগে যাতে আমি সেই ওয়ার্ডত আমি কার্ভডাল ফ্ল্যাট কৰিব পাৰো তামানে we have recommended not a narrow containment zone we have recommended a bigger containment zone city lockdown কৰা প্ৰয়োজন নাই কিন্তু পাণ্ডুৱে এতিয়া 2 আৰু 3 4 ওয়ার্ড মিলি পাণ্ডু হয় 15-16 ওয়ার্ড মিলি ফটাখিল আমবাৰী ধীৰেনপাৰা হয় সো যেতিয়াই জিলা প্ৰশাসনে ভাবিব যে এতিয়া ই আমাৰ হাতৰ বাহিৰত গৈছে তেতিয়া we have recommended that ward wise lockdown should be imposed apart from the policy of containment zoneৰ পৰা অলপ আগুৱাই গৈ lockdown entire ward should be kept under lockdown initially for a period of 7 days and if necessary for another 7 days কিন্তু সময়টো কেতিয়া হ'ব সেই সময়টো আজি নে সেই সময়টো কালি নে সেই সময়টো পৰহি বা 10 দিন পিছত হেতু কামৰূপ জিলা প্ৰশাসনে ডিটাৰমাইন কৰিব নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ যি 12টা আমি ভলেন্টিয়াৰি স্ক্ৰিনিং সেন্টাৰ কৰিলো গুটে কেছখিনি আমাৰ আহিলে ফ্ৰম those screening camp হেতু যদি স্ক্ৰিনিং ক্যাম্প আমি নকৰিলো হেতেন আমি হয়তো এই গ্ৰেভিটিটো দেখা নাপালো হেতেন কাৰণ মানুহ এমএমসি জিএমসি আহিবৰ কাৰণে ইমান ভাল নাপায় পৰহিৰ পৰা গুৱাহাটীত আমি 33টা স্ক্ৰিনিং সেন্টাৰ বনাব ঠিক কৰিছো 33 প্ৰত্যেক ওয়াৰ্ডত এটা কৈ জিএমসি এমএমসি বাদ দি পাৰ ওয়াৰ্ড 33 গতিকে সেই 12টাৰ ভিতৰত 10টা 33 ভিতৰত থাকিব দুটা না থাকিব কাৰণ এমএমসি জিএমসি টোক আমি ওয়াৰ্ডৰ লগত ৰাখা নাই এই 33টা স্থান কোড হ'ব স্কুল কেখন কোন হ'ব আপোনালোকক অলপ পিছতে WhatsAppত আমি দি দিম যে কোড হ'ব আৰু মোটামুটি লিষ্ট এখন আছে মই আপোনালোকক যেনেকে আমাৰ ওয়ার্ড নম্বর 1 জালুকবাৰী গার্লস হাই স্কুল ওয়ার্ড নম্বর 2 পাণ্ডু আদৰ্শ ওয়ার্ড নম্বর 3 বিদ্যা মন্দিৰ ওয়ার্ড নম্বর 4 কামাখ্যা ওয়ার্ড নম্বর 5 দুর্গা সৰোবৰ বিদ্যাপীঠ হাই স্কুল ওয়ার্ড নম্বর 7 আমবাৰী হাই স্কুল ওয়ার্ড নম্বর 8 কালিৰাম বৰুৱা গার্লস হাই স্কুল এনেকে 31 ওয়ার্ডত আমি এই 31টা আমি সেন্টাৰ কৰিম উইথ জিএমসি এণ্ড এমএমসি ইট উইল বি 33 সো
ইয়াতে পৰহিৰ পৰা ৰাইজে ভলেণ্টিয়াৰলি চেম্পল দিব পাৰিব ট্ৰুনাটছ বুলি এটা পাৰ্টিকুলাৰ মেচিন আছে আমি সেই স্কুলবিলাকত সেই মেচিনটো ইনষ্টল কৰিব খুজিছো যাতে ৰিজাল্টটো তাতে ইনষ্টেন্টলি দিব পাৰি নেকি কিন্তু ইট উইল টেক টাইম 7 days হেতু পৰ্যায় যাবৰ কাৰণে বাট আমি চেষ্টা কৰি আছো অলৰেডি আমি 100টা ট্ৰুনাটছ মেচিনৰ আমি অৰ্ডাৰ দিব খুজিছো আৰু সেই ট্ৰুনাটছ মেচিন বিলাকৰ কেপাসিটি থাকে দিনটো 30 to 40 সো আমি তাতে দিনটো 30টা বা 35টা স্যাম্পল পাম তাতে ললো তাতে ৰিজাল্ট কৰি দিলো তেতিয়া আৰু 3 দিন ৰখিব নালাগে আৰটিপিসিআৰ টেষ্টৰ কাৰণে আহোতে যাওতে 3 দিন থাকিব লাগিব সো ইয়াত যাতে আমি ইনস্ট্যান্ট ৰিজাল্ট পাও কিন্তু এইটো নরমাল টেষ্ট হয় আইসিএম এর এপ্রুভ করা টেষ্ট এইটো টোটাল টেষ্টৰ ভিতৰতে পৰে সো ট্ৰুনাটছ টেষ্ট আমি এই 33টা জায়গাত কৰাৰ কাৰণে আমি ভাবিছো বাট এজ অফ নাও নরমাল স্যাম্পল লৈ আহি মেডিকেলত টেষ্ট কৰিম ৰিজাল্ট দিম কিন্তু ইয়াক আৰু অলপ সফিস্টিকেটেড কৰাৰ কাৰণে আমি প্ল্যান কৰি আছো আৰু এই 33খন হাই স্কুলতে আমি বৰ্তমান একোখন সৰু খুৰা হস্পিটাল টাইপ কৰিব খুজিছো এই 33খনতে not 30 31 31ত এজন এমবিবিএস ডক্টৰ থাকিব দুজন এমপিডব্লিউ থাকিব দুজন জিএনএম দুগৰাকী জিএনএম থাকিব দুগৰাকী এএনএম থাকিব দুগৰাকী ল্যাব টেক থাকিব যাতে সৰু খুৰা ঔষধ হস্পিটাল টেস্টিং স্যাম্পল কালেকশন গোটেই বিলাক যাতে গুৱাহাটী মহানগৰী ৰাইজৰ কাৰণে এই 31টা জায়গাতে সম্ভৱ হৈ যায় সময় লাগিব অলপ বাট দ্যাট ইজ আওয়াৰ ইন্টেনশন কিন্তু স্যাম্পল কালেকশনটো পৰহিৰ পৰা আৰম্ভ হৈ যাব আৰু লিষ্টখন আমাৰ এনএচএমৰ ফালৰ পৰা বাতৰি কাকতত আমি ভাল কৰি প্ৰচাৰো কৰিম বহুল প্ৰচাৰ কৰিম ৰাইজে যাতে গম পায় আৰু আপোনালোককো দি দিম আমি আপোনালোকেও যাতে এই প্ৰচাৰ কৰিব পাৰে বেসিক্যালি পৰহিৰ পৰা আমি আৰম্ভ কৰিম হয়তো পৰহি কবাত গুটে 31টা নহয় হয়তো 20টাও আৰম্ভ হ'ব পাৰে বাট উইদিন ডে অর ওয়ান অর 2 ডে এটো ফুললি ফাংশনাল হৈ যাব তাৰ পিছত এতিয়া মই জেনেকে কলো যে ধৰক গুৱাহাটী ডেইলি 200 কেছ আহিলে আমি কোট ৰাখিম অসমত আহোতে আমি ৰাখিব পাৰো কিন্তু যদি ডেইলি 200 গুৱাহাটীত আহে হেতুটো আমাৰ কোনো হস্পিটালে আমাক সাপোর্ট নকৰিব 3 দিনত 600 হৈ যাব 3 দিনত 600 পেশেন্ট ৰাখিব লাগিলে আমি জিএমসি এমএমসি সম্পূৰ্ণভাৱে আমি আন পেশেন্টৰ কাৰণে বন্ধ কৰি দিব লাগিব হেকাৰণে আমি ঠিক কৰিছো যে যেহেতু কোৱাৰেণ্টাইনৰ কাম 1 তাৰিখৰ ভিতৰত শেষ হৈ যাব এটলিষ্ট ইন সিটি 23ত লাষ্ট ট্ৰেইনখন আহিলে 1ত শেষ হৈ যাব সো আমি যিবিলাক কোৱাৰেণ্টাইন ক্যাম্প বনাইছিলো সৰু খজাইতে হওক খানাপাৰাতে হওক we are converting that to a hospital now কাৰণ সিটিত মই আশংকা কৰিছো যে কেছৰ সংখ্যা বাঢ়িব 100-150 কৈ কেছৰ সংখ্যা বঢ়াৰ আশংকা আছে ফটক কৰি এই কাৰ্ভডাল ফ্ল্যাট হোৱাৰ কথা নাই কাৰণ যেহেতু কোনোবা ঘৰত যদি এজনৰ সোমাই ই আৰু দুজনক দিব গতিকে এই ফ্ল্যাটেন কৰিবৰ কাৰণে আমি বহুত বেছি টেষ্ট কৰিব লাগিব লকডাউন কন্টেইনমেন্ট আৰু সাধাৰণ জীৱন যাত্ৰা বেহত নোহোৱাকৈ আমি মিনিমাম এমাহ কাম কৰাৰ পিছতহে ইট উইল বি ফ্ল্যাটেন সো সেই কাৰণে আমাৰ কোৱাৰেণ্টাইন সেন্টাৰস বিলাকক এতিয়া আমি কোভিড কেয়াৰ সেন্টাৰ তাৰ মানে নন সিম্পটমিক পেশেন্টক তাতেই ট্ৰিটমেন্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম যাতে অকল সিম্পটমিক বিলাকহে হস্পিটাললৈকে আহিব পাৰে গতিকে আমি অলপ গুৱাহাটীক লৈ লকডাউনৰ পৰা আৰম্ভ কৰি কন্টেইনমেন্ট জোনৰ পৰা 31 মেকশিফট হস্পিটাল 31 টেস্টিং সেন্টাৰ আৰু কনভাৰ্টিং কোৱাৰেণ্টাইন camps to covid care centers এই গুটে স্ট্র্যাটেজি বিলাক লৈ আমি কাম আৰম্ভ কৰিব খুজিছো and more or less now focus will be on Guwahati simultaneously এই গুৱাহাটীৰ দৰে যাতে সামাজিক সংক্ৰমণ আন জিলাত নহয় তাৰ কাৰণে আন জিলাটো আমি গুৱাহাটীত যিখিনি কাম আমি কৰিব খুজিছো
সেই একেখিনি কাম যাতে আন আন জিলাতো কৰিব পৰা যায়, বেসিক্যালি ডিস্ট্রিক্ট এন্ড সাব ডিভিজনাল হেডকোয়ার্টার, তাৰ কাৰণে আমি বাকি সকলকো আমি নিৰ্দেশ দিম যাতে তেওঁলোকেও এনেকুৱা কামবিলাক হাতত ল'ব পাৰে। সৰ্বশেষত মই এটোৱে কম যে গুৱাহাটীৰ সিচুৱেশনটো ইট ইজ খুব বেছি বহুত বেছি শুভ এটা পৰিবেশৰ ইংগিত দিয়া নাই। দিল্লী, চেন্নাই, মুম্বাই যাতে আমাৰ মহানগৰখন হ'ব নোৱাৰে তাৰ বাবে সোশ্যাল ডিস্টেন্সিং আৰু মাস্ক খুব ডাঙৰ কৰি আমি ইয়াৰ বাবে সকলোৱে কেম্পেইন কৰিব লাগে, নহলে আমাৰ বিপদ অনিবাৰ্য। স্বাস্থ্য বিভাগে আমি যিখিনি কৰিব পাৰিম ডেফিনেটলি আমি কৰিম, ৰাইজেও আমাক সহযোগিতা কৰিব লাগিব। কিন্তু ৰাইজে যদি সহযোগিতা নকৰে, ডিস্টেন্স নামানে, মাস্ক নিপিন্ধে, তেতিয়ালে মহানগৰীৰ সিচুৱেশন উইদিন 7 to 10 days ই অৱনতি ঘটি যাব। কিন্তু যদি সকলো ৰাইজে সহযোগিতা কৰে তেতিয়ালে আমি হয়তো ইয়াক বচাই ৰাখিব পাৰিম, যেতিয়ালৈকে লাহে লাহে মেডিচিন আদি উলাই নাহে। মই আগতে কৈছো যে কিপিং ইট ইনটেক আপ টু 31st March ইজ ভেৰি ইম্পৰ্টেণ্ট, কাৰণ সেপ্টেম্বৰ, নৱেম্বৰ, অক্টোবৰ মাহত হয়তো নতুন নতুন ঔষধ ভেকচিনৰ কথা আহিব, বা 31st আগষ্টলৈকে আমি ইয়াক ধৰি ৰাখিব লাগিব। আৰু তাৰ কাৰণে মই গুৱাহাটীবাসী ৰাইজৰ বা অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছো। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। Around 5,000, but result has not emerged so far. I think 3,000 result we have got, but we'll come because now because of Kerala and Bangalore train আমাৰ অলপ এনাৰ্জি তো তাতো গৈ আছে তো স্যাম্পল কালেকশন কৰা 23 তাৰিখৰ পিছত আমি বহুত বেছিকৈ গুৱাহাটীত লাগি যাব পাৰিম। আৰু এনেইতো যদি আমি চাব যাওঁ তেতিয়ালে অকল এই 10খন হস্পিটালতে আমি প্ৰায় 2,500 স্যাম্পল কালেক্ট কৰিছো ইন লাষ্ট from 15 basically। গতিকে টোটাল around 5,000 we have collected, আৰু কিন্তু 1 তাৰিখৰ আগতে আমি 50,000 কমপ্লিট কৰিম। খালি এটো মেট্ৰো নহয়, উইথ আমিনগাঁও এৰিয়া, মানে য'ত য'ত ট্ৰাকৰ গুৱাহাটীত য'ত ট্ৰাকৰ আড্ডা আছে আমি একদম জিএমসি এৰিয়া বুলি কোৱা নাই, আমিনগাঁও, অকনমান আজাৰা ট্ৰাকৰ চেণ্টাৰ, নিউ গুৱাহাটী, গোটেইখিনি সামৰি লৈ 50,000 আমি 31 তাৰিখৰ ভিতৰত কৰি ল'ম। Around 5,000। ৰিজাল্ট 3,000 মানৰ আহিছে। কৰিম 31ৰ ভিতৰত কৰিম, কিন্তু কবাত 31 নহয় 2 তাৰিখো হ'ব পাৰে, বাট উই আৰ অন ট্ৰেক। আমি লাহে লাহে ইয়াক ইনক্ৰিজ কৰি গৈ আছো, আৰু এই 31টা চেণ্টাৰ হৈ যোৱাৰ লগে লগে মই ভাবো যে নাম্বাৰটো হয়তো 50,000তকৈ বেছিও হ'ব পাৰে, কম নহলেও। গুৱাহাটীৰ বাদে বাকি জায়গাত ইন্ডিকেশন নাই, বাকি জায়গাত কোনো কমিউনিটি পোৱা নাই এতিয়ালৈকে। কবাত 2-1জন পাইছে, সবৰে একোটা হিষ্ট্ৰী আছে, কিন্তু এলাৰ্মিং গুৱাহাটী হৈছে। আৰু গুৱাহাটীৰ গোটেই যিমান কেছ হৈছে সবে হয় ফাঁচী বজাৰত কাম কৰিছিলে, নহলে বজাৰ কৰিব আহিছিলে, নহলে তাতে ব্যৱসায় কৰে, সামহাও অলপমান লিংক আপ হৈ আছে। আৰু মই ভাবো যে ফাঁচী বজাৰৰ ভিতৰত বহুত কেছ আছে, মানুহখিনিয়ে টেষ্টিঙৰ কাৰণে হয়তো ওলাই অহা নাই, ওলাই আহিলে আৰু বহুত কেছ পোৱা যাব। ওচৰা-ওচৰিকৈ থাকে, ঠেকাঠেকি থাকে, সেইকাৰণে তেখেতসকল ওলাই আহিলে নাম্বাৰ অফ কেছ উইল ইনক্ৰিজ। বাকি কিবা যদি আপোনালোকক সুধিবলগীয়া আছে। তাৰ ভিতৰত এই গোটেই 111 ৰিজাল্ট হল, যিখিনি আমি 50,000 স্যাম্পলৰ বাবে কাম কৰি আছো তাৰ ভিতৰত। আৰু ইয়াৰ ভিতৰত টোটেল সংখ্যাটো অলপ বেছি, কালি যেনেকে আমি দিওঁতে কামৰূপ মেট্ৰো বুলি কওঁতে অকনমান বেছি দেখুৱাইছে, কিন্তু কিছু আমাৰ সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ইয়াত ইনভলভ আছে, তেওঁলোকৰতো ট্ৰেভেল হিষ্ট্ৰীয়ে থাকে। গতিকে একেবাৰে ট্ৰেভেল হিষ্ট্ৰী নথকা 111।
গতিকে আমি অলৰেডি কামৰূপ ডিষ্ট্ৰিক্টক কৈ দিছোঁ যে আপোনালোকে যদি নোৱাৰা হয় লগে লগে ৱাৰ্ড ৱাইজ লকডাউন কৰি দিব গতিকে as Fancy Bazaar is one of the contact point for this disease now, so will you go for some kind of random testing or say what you testing say, intensive testing will go on, but testing has to be voluntarily first of all. So testing will go on, but along with testing we have also recommended DC Kamrup Metro that whenever it is required he should not hesitate from imposing lockdown in that area. So that has been that instruction has been issued. So the 31 centers are sample collecting and also makeshift hospital. Makeshift kind of a hospital, immediate response, that ambulance should thakibo, doctor should thakibo. But this thing will not come overnight. This will take time, but immediately will start that. Those will start as a sample collection center and small dispensation of small medication. Tate amar eta rapid response team thakibo ward tour bhitor lage lage phone ahile je omukor positive hoise teok loi aha contact tracing kora quarantine kora. Basically all these thing will function as a field level camp office for that ward for entire COVID-19 management, right from testing to imposing home quarantine, imposing containment zone. So everything will now happen at that level. Basically we are going to the field, micro level. Yeah. এটা এনে বহুত বেছি পলিটিকেল কৰিব নালাগে 1 or 2 question is okay. No, I think situation is more or less under control. Tomorrow I am again going to Manipur. So we are consulting with all our MLAs and things will be resolved nicely. There is no nothing to worry. I think all discussions are in very, very positive way. We are now talking to each other and things will be I think you will see a good result in next 2 to 3 days. There is absolutely no worry. with the same partners? I think because you cannot say that the same picture will be there because after the Rajya Sabha many people has been disqualified. So anyway in Manipur will go for major by-election because one speaker passed certain order that cannot be revoked. So that is final order. So basically architecture will be a little different, but more or less we are continuing with the spirit of NEDA and NDA. With the same partners will exist. With the spirit of NEDA and NDA, things will be solved. And all complaints and grievances. All will be addressed, nothing to worry, and things will be in place in next 2 to 3 days. In fact, tomorrow I might go to Imphal again. Is leadership change of the cards? No, I think it is all state. All are with a principle of friendship, with the spirit of NEDA and NDA, things will be resolved. I don't want to elaborate more, but tomorrow I might address your friends in Imphal. You expect the NPP to come back again? Do not, look, Ratnadeep, once I say a word that with the spirit of NEDA and NDA things will be resolved, I have said everything. After that, interrogating is of no value. So I said that spirit of NEDA and NDA will be uphold, it will be there, and with that we will resolve it. Was it all of And a one sudden? thing regarding COVID, Yes. now with the number of tests increasing, we have also come across a lot of cases where those people who might have tested negative are getting their reports really late. There is a backlog in terms of dissemination of the report for those who are testing negative because every day. Actually, more than 10,000 Ratnadeep, people are testing you see, we cannot distribute negative reports because that itself you need a huge mechanism. So if today we test 15,000 people and if that 15,000 people feels that we are going to give a copy of negative report to everyone,
Basically, for us, it is not possible. But once a OTP is generated from their mobile, from ICMR website, that negative report goes to their mobile. One has to see that mobile correctly. The report is available in their inbox. Sir, that information is not getting disseminated to the people. We can make a publicity campaign that how to read negative report. I think we should do that, and we will do that. That entire mechanism we are going to put it in a campaign mode, so that people will be they will be capable enough to read their own negative or positive report from their mobile phone. Thanks a lot. So thank you, and tomorrow you might hear from Kamrup District Administration on Guwahati issue more, what we are intent to do. So under our overall instruction, what they are going to do, detailed plan, you will hear from the DC Metro tomorrow. কালি ঠিক হৈ যাব এইটো কোৱাৰেণ্টাইনটো ভুল কয় আমি ৰাতিপুৱা গ'লে গধূলি আহিলে নো কোৱাৰেণ্টাইন এইটোতো মই ইয়াত পঢ়িয়ে দিছোঁ আৰু উইদিন নৰ্থ ইষ্ট